নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। এটা ফুল ব্লাড মেল যিটো আপোনালোকৰ স্ক্ৰীণত আছে, এই মেলটো আমাৰ ডক্টৰ এজনে মাঙাইছিলে, ধেমাজিৰ ছাৰ এজনে। আৰু এই মেলটো গৈ আছে ধেমাজিৰ ছাৰ এজনৰ ঠাইত, আৰু এজনী ফিমেল গৈ আছে। ফিমেলজনী মোৰ যিটো ইম্পৰ্ট লাইন মেল হয়, সেই ইম্পৰ্ট লাইন মেলটোৰ লগত প্ৰেগনেণ্ট হয়। আৰু এই মেলটো মই মহাৰাষ্ট্ৰৰ পৰাই আনি দিছিলোঁ এইটো মেল। আৰু এইটো মেল দি এবাৰ মই মোৰ ফাৰ্মখনৰ ব্ৰিডিং ল'লোঁ 5জনীমান ছাগলী। তো এই মেলটো বৰ্তমান এতিয়া মোৰ ঠাইত নাই, ছাৰৰ ঠাইত আছে ধেমাজিত। আৰু আপোনালোকে যদি ভৱিষ্যত কেতিয়াবা ফাৰ্মিং কৰোঁ বুলি ভাবে, তো বড়োৰ যদি মানে প্লানিং আছে, বড়োৰ মানে মেল লৈ পেলাই আপুনি লোকেল ছাগলীৰ লগত ব্ৰিডিং কৰিব বিচাৰে, তেতিয়াহ'লে বেষ্ট অপশ্যন হয় যদি আপোনাৰ বাজেট ঠিক ঠাক আছে। যদি আপুনি এটা ছাইড বিজনেছ হিচাপে কাম কৰিম বুলি ভাবি আছে গড ফাৰ্মিংটো, আপুনি কিবা এটা জব কৰে, আপুনি কিবা এটা কাম কৰে যিটোত মানে আপুনি 30-40 হাজাৰ টকা ইনকাম কৰে বা 20-25 হাজাৰ টকা ইনকাম কৰে, কিন্তু আপোনাৰ এটা ছাইড ইনকামৰ কাৰণে আপোনাক এটা কিবা এটা ছাইড ইনকাম হ'ব লাগে। তো সেইটো কাৰণে এটা বেষ্ট আপোনাৰ চইচ হ'ব পাৰে ছাগলী ফাৰ্মিংটো। ইয়াৰ দ্বাৰা আপুনি ধৰক বহুত ডাঙৰ এম্পিয়াৰ খাৰা কৰিব নোৱাৰিলেও আপুনি ইমানটো কৰিব পাৰিব যেন আপোনালোকৰ ঘৰৰ যিটো দৈনিক খৰচা সেইটো উলিয়াব পাৰিব। কিন্তু টাইম লাগিব, প্ৰায় 1 বছৰ 1.5 বছৰ পিছতহে আপোনাৰ ফাৰ্মত ইনকাম হ'বলৈ চুৰু হ'ব। আৰু মই কওঁ কি, আপোনালোকে যদি সঁচাই ফাৰ্মিঙত আহিম বুলি ভাবি আছে আৰু বাজেট যদি কম, লোকেল ছাগলী লৈ ভাল লোকেল ছাগলী ল'ব লাগিব। কিন্তু ভাল লোকেল ছাগলী লৈ আপোনালোকে বড়োৰ মেল দি পেলাই ক্ৰছ কৰিব। লোকেল ছাগলীৰ লগত বড়োৰ যিটো পোৱালি ওলাব, সেইটো পোৱালি বেলেগ একো ছাগলীয়ে পাত্তা নাপায়। আৰু সেইটো ইমান ধুনীয়া এটা গ্ৰথ হয়। এইজনী ছাগলী চাওক, মাইকীজনী এজনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়, ইমান ধুনীয়া গ্ৰথ হয়। আপোনালোকে 100% ছাকচেছ হ'ব। এনেই আপোনাৰ মানুহৰ প্ৰলোভনত আহি কাণ দীঘল কিবা সেইবিলাকত নাযাব। এখন ছাগলী টোটেল লোকেল ছাগলী ফাৰ্ম হয়, আৰু এটা মেল এটা ফিমেল লৈছে তেখেতলোকে। আৰু